Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ক্লাছ 10 এটো সেৱা ঠিক আছে তোমালোকে জানা এই বস্তুবিলাক সেৱা বৰ্ডৰ গতি ইয়াৰ যেটো 10 নম্বৰ চেপ্টাৰ আছিল 10 নম্বৰ চেপ্টাৰটোৰ বিত্ত চেপ্টাৰটোৰ সোৱা বিষয়ে আজি আলোচনা কৰিম বা এই বিত্তৰ বেসিকখিনি আজি দি দিম সো এই বেসিকখিনি যদি তুমি পাই যোৱা তাৰমানে তুমি বিত্ত চেপ্টাৰটো বেছিভাগ পাৰিলাই তাৰমানে আৰু চেপ্টাৰটো বুজাত বা চেপ্টাৰটোৰ অংকবিলাক কৰা তোমাৰ ইন্টাৰেষ্টিং লাগিব ঠিক আছে মানে বুজি পালে বস্তুটো মানে শিকাৰ আগতে মেইন বস্তুটো শিকাৰ আগতে তাৰ আভাগ যদি তুমি আগতে পাই যোৱা তেনেহলে বস্তুটো তোমাৰ বিশেষ অসুবিধা নহয় তাত কি কৰিব পাৰিবা তুমি আগতে জানি অহা বস্তুবিলাকে তাত এপ্লাই হ'ব গতিকে তাত তুমি এই বেসিকখিনি জানিলেই তুমি তাৰ অংকবিলাক মানে অতি সোনকালে বা অতি সহজতে বেছি ব্ৰেইন ইউজ কৰিব নালাগে অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিবা ঠিক আছে গতিকে চাই যোৱা এই বেসিকখিনি তোমাৰ দৰকাৰ এটো কেৱল ক্লাছ 10 ৰ কাৰণে দৰকাৰ নহয় তোমাৰ লাইফ টাইমত যেনে তুমি যদি তুমি সায়েন্সত পঢ়া বা বেলেগ বেলেগ কামত কম্পিটিটিভ এক্সাম দিলেও তোমাৰ এই বিত্তৰ বিষয়ে যেটো নলেজ এটো তোমাৰ থাকিব লাগিব মেথছৰ কাৰণে সোৱা প্ৰথমতে বিত্তটো আঁকি লোৱা যিকোনো বিত্ত তুমি কাট পেন্সিলেৰে আঁকিব পাৰিবা তাৰ পিছত থেকে পেনৰ আঁকিব পাৰিবা মই নিজে হাতে আঁকিছো তোমালোকে কম্পাসেৰে আঁকি লবা যদি এনেকে ডাইৰেক্ট আঁকিব নোৱাৰা বা তুমি যদি কম্পাস নাথাকে তেনেহলে 10 টকীয়া যিবিলাক কয়েন থাকে হেবিলাক বা হৰু লৰা ছোৱালী এই হৰু ছোৱালীৰ যিবিলাক খাৰু থাকে খাৰুবিলাকেৰে দি তুমি বৃত্ত আঁকিব পাৰিবা ঠিক আছে কতি সোনকালে হৈ যাব তাৰমানে এতিয়া চোৱা ইয়াত কি আছে তাৰমানে এই বৃত্তটোত এটো গটিখিনি কি কয় এটা বৃত্ত বুলি কয় ঠিক আছে গটিখিনি কি কয় এটা বৃত্ত থাকে তে বৃত্তটোৰ আসলতে কি থাকিব লাগে এটা বৃত্তৰ আসলতে এটা কেন্দ্ৰ থাকে এই কেন্দ্ৰটোৰ পৰা এই যিবিলাক এটো নাম হল পৰিধি এটো হল কি পৰিধি এই পৰিধি কেনেকৈ সৃষ্টি হয় বহুকেটা বিন্দু সংযোগ হৈ পৰিধি সৃষ্টি হয় কথা হল যে এই পৰিধিটো কেৱল এখানে ইমানকে ৰাউন্ড হৈ আছে কিয় বেলেগকে যোৱা নাই কিয় তেৰাবেকা হোৱা নাই কিয় ইমান ৰাউন্ড সাৰ্কেলটো হৈছে কিয় তাৰমানে বৃত্ত ধৰ্মটো কি হল যে এটা নিৰ্দিষ্ট এটা সমতলত থাকিব সমতলৰ পৰা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী এবিলাক কি সমান দূৰত্বত আছে তে সমদূৰৱৰ্তী বিন্দুবোৰ সংযোগী যেটো কি হ'ব এটা বক্ৰ সিস্টেম হ'ব বা সংহত যেটো ৰূপ হ'ব হেতুই হ'ব কি বৃত্ত মানে এইবিলাক বিন্দুৰ সমষ্টি তাৰমানে সৰু সৰু বিন্দুৰ সমষ্টি আৰু কোনবিলাক বিন্দু যিবিলাক এইটো বিন্দুৰ পৰা বা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী আছে মানে সমান দূৰত্বত যিবিলাক বিন্দু আছে সেইবিলাক বিন্দুৰ সমষ্টি তাৰমানে ঠিক আছে সব পৰীক্ষাত আহিলে কি কবা যে এখন সমতলত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টিক একেলগে কি কয় বৃত্ত বুলি কয় ঠিক আছে একদম ইজি জাস্ট জানি থোৱা বেসিক লাগে তোমালোকৰ এতিয়া চোৱা ইয়াত কি থাকে ইয়াত বহুকেটা নাম আছে এটো এটা নাম হয় তাৰ পিছত চোৱা এইটো এটা চোৱা এতিয়া চোৱা এইটোৰ নাম হল ব্যাসাৰ্ধ এইখিনিৰ নাম হল ব্যাসাৰ্ধ ধৰি লোৱা এইটো এ এইটো হল বি এইটো হল সি এইটোৰ নাম কি এইখিনিৰ পৰা এইখিনি হল ব্যাসাৰ্ধ এইখিনিৰ পৰা এইখিনি হল ব্যাস এতিয়া ব্যাস কোনটো ব্যাসটো হল সদায় কেন্দ্ৰৰ মাজেৰে যায় কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা যিডাল ৰেখাটো কি কয় ব্যাস বুলি কোৱা হয় আকৌ পিছত অলপ দেখুৱাৰ পিছত তুমি গম পাবা যে ব্যাস আসলতে কেনেকুৱা ধৰণৰ হয় তাৰ পিছত চোৱা আৰু এটা এইটো দিলু কি বি সি এইটো হল ডি ই তাৰ পিছত আৰু এটা দিউ আৰু এটা হল এনেকে এইটো পাৰ হৈ গৈছে দুইফালে সেট কৰিছে তাৰমানে কিন্তু এইটো সেট কৰা নাই এইটো জাস্ট টাচ হৈছে কেৱল এইটোৰ নাম বেলেগ এইটোৰ নাম বেলেগ এইটোৰ নাম বেলেগ এইটোৰ নাম বেলেগ গটিকেটাৰ নাম বেলেগ আছে তাৰ পিছত চোৱা এইবাৰ টাচ হৈ গৈছে ঠিক আছে এবাৰ কি হৈছে টাচ হৈ গৈছে ভিতৰৰে যোৱা নাই একদম বাহিৰৰে যোৱা নাই একদম বাহিৰৰে গলে এটো বৃত্তৰ লগত কানেকশন নাথাকে এটো জাস্ট এডাল ৰেখাখণ্ড হৈ যাব যদি ইফালদি যায় এডাল ৰেখাখণ্ড হৈ যাব গতিকে ইয়াৰ কোনটো নাম মই কৈ দি আছো চোৱা ইয়াত ও এ কি হ'ব ব্যাসাৰ্ধ তাৰ পিছত সি বি বা বি সি কলো হ'ব এটো হল ব্যাস এটুক বুজায় ডি ৰে এটুক বুজায় আর মানে রেডিয়াস তার পিছত আৰু কি আছে ডি ই এটু কি এটুৰ নাম হল ছেদক ঠিক আছে তাৰ পিছত আৰু এটা আছে এটু নাম দিয়াই নাই চোৱা ডি ই এফ জি এইচ
আই, এইটো হ'ল পি, এইটো বিন্দু এটা আছে, এইটোৰ নাম হ'ল কি পি। এতিয়া চোৱা ছেদক হৈ গ'ল। এতিয়া আৰু আছে এফ জি। এফ জি কি হ'ব? এফ জি হ'ব জে। ঠিক আছে, এফ জি হ'ল জে। তাৰপিছত এইচ আই, এইচ আই হ'ল স্পৰ্শক। তাৰপিছত পি, পি মানে হ'ল স্পৰ্শ বিন্দু। ঠিক আছে, এইকেইটা হ'ল ইয়াৰ মেইন বস্তু। তাৰমানে স্পৰ্শ, ব্যাসাৰ্ধ, ব্যাস, ছেদক, জে, স্পৰ্শক আৰু স্পৰ্শ বিন্দু। কথা হ'ল যে এনেকুৱা যে আৰু ইয়াত টানিব পাৰিম না নাই? ইয়াত বহুত টানিব পাৰিম, অসংখ্য টানিব পাৰিম। এইবিলাকো এইটো এইবিলাক আমি অসংখ্য টানিব পাৰিম। কিন্তু এইটো আমি অসংখ্য টানিব পাৰিমনে? পাৰিম। এনেকৈ পাৰিম, এনেকৈ পাৰিম, এনেকৈ পাৰিম, এনেকৈ পাৰিম, টানিব পাৰিম। কিন্তু এইটো কেন্দ্ৰৰ মাজেৰে যাব লাগিব। গতিকে এইটো চোৱা, এইটোৰ মাজত পাৰ্থক্য কি? এইটোও বৃত্তৰ ভিতৰতে আছে, এইটোও বৃত্তৰ ভিতৰতে আছে। এইটোও পৰিধি সংযোগী দুইফালে, এইটোও পৰিধি সংযোগী। কিন্তু এইটো কেন্দ্ৰৰ মাজেৰে গৈছে, কিন্তু কেন্দ্ৰৰ মাজেৰে যোৱা নাই। এইটোও যে, কিন্তু এইটো ব্যাস বুলিও কোৱা হয়। মেইন নাম হ'ল ব্যাস, মেজৰ হিচাপে কাম কৰে ব্যাস হিচাপে। এতিয়া চোৱা এইটোও যে, এতিয়া আমাৰ পৰীক্ষাত এনেকৈ আহে যে বৃত্তৰ আটাইতকৈ ডাঙৰ জেডালৰ নাম কি? ঠিক আছে, তো জেডালৰ নাম কি হ'ব? ব্যাস। বৃত্তৰ আটাইতকৈ ডাঙৰ জেডালৰ নাম কি? ব্যাস। এইটোও যে, গতিকে বৃত্তৰ আটাইতকৈ ডাঙৰ জেডালৰ নাম কি? ব্যাস। আৰু ছেদক দুইফালে ক্ৰছ কৰিব লাগিব, মানে পাৰ হৈ যাব লাগিব, তেনেহ'লে ছেদক হ'ব। আৰু যদি পাৰ নহয়, কেৱল পৰিধি সংযোগ হৈ আছে, তেনেহ'লে তাক কি ক'ব? জে ক'ব। আৰু কেৱল টাচ হৈছে, ধৰা ইফালেও টাচ হ'ব পাৰে। ঠিক আছে, ইফালেও ধৰা এনেকুৱাকৈ টাচ হৈ গৈছে, এনেকুৱাকৈ টাচ, এইটোও স্পৰ্শক। আকৌ ইয়াতো হ'ব পাৰে, ইয়াতো এনেকৈ টাচ হৈ যাব পাৰে, এইটোও কি হ'ব? স্পৰ্শকে হ'ব। মানে স্পৰ্শক আমি বহুত টানিব পাৰোঁ। আৰু স্পৰ্শকটোৱে বৃত্তটোৰ যিটো বিন্দুত কাটিব, সেইটো বিন্দুৰ নাম হ'ল স্পৰ্শ বিন্দু। ঠিক আছে, স্পৰ্শকে বৃত্তটোৰ যিটো বিন্দুত কাটিব, এইটোৰ নাম হ'ল স্পৰ্শ বিন্দু। ঠিক আছে, মই লিখিয়ে দিছোঁ স্পৰ্শ বিন্দু এইখিনি। এতিয়া চোৱা এইটো বৃত্তৰ আৰু এটা বস্তু আছে, চোৱা এইটোৰ নাম হ'ল পৰিধি। পৰিধি। ইয়াৰ লগতে এটা বস্তু জানি থবা, এটা বৃত্তৰ কালি কি আছিল? কালি বা এৰিয়া আছিল পাই আৰ স্কুৱেৰ। আৰু মানে কি? আৰু মানে হ'ল ব্যাসাৰ্ধ। আকৌ কি আছিল? এটা বৃত্তৰ পৰিধি। পৰিধি মানে কি আছিল? 2 পাই আৰ। ঠিক আছে, এইবিলাক হ'ল বেছিক। এই বেছিকবিলাক থাকিলে তুমি অংক সহজতে বুজি পাবা আৰু নিজেও কৰিব পাৰিবা এইখিনি। চ' ইয়াৰ ভিতৰত আৰু যেতিয়া 10 নম্বৰ চেপ্টাৰ আছে, ইয়াৰ লগত সংগতি থকা 10 নম্বৰ চেপ্টাৰ আছে। আৰু কি আছে? 12 নম্বৰ চেপ্টাৰ। 12 নম্বৰ চেপ্টাৰটোৰ নাম কি আছিল? বৃত্ত সম্বন্ধীয় কালি। তাতো বৃত্তৰ বিষয়ে আলোচনা কৰা আছে। এইটো বেছিক থাকিলে তাতো অলপো সহায় হ'ব। আৰু তাত বিশেষকৈ বৃত্তাংশ, বৃত্তখণ্ড এইবিলাকৰ বিষয়ে আলোচনা কৰা আছে। গতিকে এইখিনি আগতে বুজি লোৱা। এইখিনি হ'ল বৃত্তটোৰ বেছিক। ঠিক আছে, তাৰপিছত আৰু এটা অলপ কিবা এটা আছে, চাবা উপপাদ্য অনুযায়ী এটা বস্তু আছে। যদি ধৰি লোৱা এটা বৃত্ত আছে, ধৰি লোৱা এইটো এটা বৃত্ত আছে, আৰু এই স্পৰ্শক এটা আছে, ধৰা এই স্পৰ্শ বিন্দু আছে, আৰু এইটো কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা যিটো কি থাকে? ব্যাসাৰ্ধ। কেন্দ্ৰ মানে স্পৰ্শ বিন্দু সংযোগী যিটো ব্যাসাৰ্ধ, এইটো সদায় কি হয়? লম্ব হয় তাৰমানে। ঠিক আছে, এইটো কি হয়? লম্ব হয়। যদি এনেকৈও থাকে, তেনেহ'লে ইয়াত আহি সংযোগ হ'ব, এইটো কি হ'ব? 90 হ'ব। এনেকৈ থাকিলে এইটো 90 হ'ব। এইটো উপপাদ্য আচলতে 10.1 উপপাদ্য। এইটো উপপাদ্যত পৰীক্ষাত নাহে কেৱল, কিন্তু অংক কৰাৰ কাৰণে আমাৰ এইটো উপপাদ্য বহুত দৰকাৰ। এইটো উপপাদ্যৰ অৰ্থ হ'ল এইখিনিয়ে যে বৃত্ত এটাৰ স্পৰ্শক এটা পাৰ হৈ যোৱা স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ সংযোগী, স্পৰ্শ বিন্দুৰ ব্যাসাৰ্ধ কেন্দ্ৰ সংযোগী যিটো ব্যাসাৰ্ধ থাকে, সেই ব্যাসাৰ্ধটো এই স্পৰ্শকৰ ওপৰত কি হয়?
লম্ব হয় সদায়, মানে 90 ডিগ্ৰী হয়, সৰি 90 ডিগ্ৰী, ইফালে 90 ইফালে 90, ঠিক আছে। এইখিনি আৰু ইয়াৰ পিছত আলোচনা কৰিম, চাবা নেক্সট ভিডিঅ'বিলাক পোৱাৰ কাৰণে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নেক্সট ভিডিঅ'টো পোৱা। বৃত্তৰ যিবিলাক অংক আছে অতি ইজি পদ্ধতিত মই বুজাই দিম, নিশ্চয় ভাল ফলাফল পাবা বুলি মোৰ দৃঢ় বিশ্বাস আছে। গতিকে থেংক ইউ, আজি এইখিনিয়ে বৃত্তৰ বিষয়ে। আৰু ইয়াৰ ভিতৰত তোমালোকে যদি কিবা বুজি নোপোৱা বা এনেকুৱা আছে বৃত্তটোত এইটো বিষয়ে মই নাজানো, এনেকৈ যদি জানা কোনোবাই যে এইটো বিষয়ে মোৰ দুৰ্বল আছে, এইটো বিষয়ে দুৰ্বল আছে, তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাই দিবা, মই নেক্সট ভিডিঅ' বনাই দিম, ঠিক সেইদৰে বনাই দিম, যাতে তুমি বুজিবা। মোৰ মেইন টাৰ্গেট হ'ল তোমালোকে কেৱল কি কৰিব লাগে, মেথছৰ পৰা ভাল নম্বৰ আনিব লাগে, যাতে 100ৰ ভিতৰত 100 পোৱা। গোটেই বেচিকটো তোমালোকে লৈ লোৱা, যাতে ভাল ফলাফল পোৱা, মাক দেউতাকৰ আশা পূৰণ কৰিব পাৰা। ঠিক আছে, থেংক ইউ।